মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'টিত আমি পঢ়িম দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ পাঠ নম্বৰ 14 শক্তিৰ উৎসসমূহ। এই পাঠটোত থকা গোটেইবিলাক পাঠভিত্তিক আৰু অনুশীলনী প্ৰশ্ন উত্তৰ। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা আৰু যদি ভিডিঅ'টো চাই ভাল পোৱা তেন্তে ভিডিঅ'টো লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আহাচোন আমি লেচন নম্বৰ 14 শক্তিৰ উৎসসমূহ এই লেচনৰ প্ৰশ্নটো এবাৰ চাই লওঁ। প্ৰথম আছে আমাৰ পাঠৰ প্ৰশ্নাৱলী, যিটো পেজ নম্বৰ 243 আছে। মই তোমালোকৰ বাবে সুবিধা হোৱাকৈ পেজৰ নাম্বাৰটো লিখি আনিছোঁ, তোমালোকে চাই যাবা। 1 নম্বৰ প্ৰশ্ন, শক্তিৰ ভাল উৎস কি? তাৰ উত্তৰটো লিখিবা। শক্তিৰ ভাল উৎস বুলিলে সেইটো উৎসক বুজোৱা হয় ক, যিটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য কৰে। খ, যিটো সহজতে উপলব্ধ হয় আৰু মিতব্যয়ী হয়। আৰু গ, যিটোৰ সঞ্চয় আৰু পৰিবহণ সহজসাধ্য হয়। 2 নম্বৰ প্ৰশ্ন, ভাল ইন্ধন কি? তাৰ উত্তৰটো এনেকৈ লিখিবা। ভাল ইন্ধন হ'ল সেইবিধ ইন্ধন যিটো জ্বলাৰ সময়ত সৰহ পৰিমাণে তাপ উৎপন্ন কৰে, বেছিকৈ ধোঁৱা আৰু প্ৰদূষণ সৃষ্টি নকৰে, যিটো সহজতে উপলব্ধ হয় আৰু যাৰ মূল্য মিতব্যয়ী হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইবিলাক পইণ্ট ছিষ্টেমতো লিখিব পাৰা। তোমালোকৰ যেনেকুৱা সুবিধা হয় তেনেকৈ তোমালোকে মিলাই লিখি ল'বা। 3 নম্বৰ প্ৰশ্ন, যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে কোনটো কৰিবা আৰু কিয়? ইয়াৰ উত্তৰটো লিখিবা। আহাৰ গৰম কৰিবলৈ মই LPG বা বৈদ্যুতিক শক্তিৰ দৰে পৰিষ্কাৰ ইন্ধন ব্যৱহাৰ কৰিম, কিয়নো এইবোৰ ইন্ধন জ্বলিলে বা ব্যৱহাৰ কৰিলে পৰিৱেশ প্ৰদূষণ কম হয়, দহন প্ৰক্ৰিয়াত যথেষ্ট তাপ শক্তি উৎপন্ন হয় আৰু ইহঁতৰ দহনে ধোঁৱা বা ছাইৰ উৎপন্ন নকৰে। নেক্সট, পাঠৰ প্ৰশ্নাৱলী পেজ নম্বৰ 248 যে আছে, তাৰ 1 নম্বৰ, জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি? তাৰ উত্তৰটো লিখিবা। জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ হ'ল ক, এই ইন্ধনসমূহৰ ভাণ্ডাৰ সীমিত আৰু এই ইন্ধনসমূহ অনৱীকৰণযোগ্য শক্তিৰ উৎস। খ, এইবোৰ ইন্ধনৰ দহনত নিৰ্গত হোৱা কাৰ্বন, নাইট্ৰজেন আৰু ছালফাৰৰ অক্সাইডে এচিড বৰষুণৰ সৃষ্টি কৰে, যিয়ে স্থল আৰু জলসম্পদসমূহৰ বিস্তৰ ক্ষতি সাধন কৰে। আৰু গ নম্বৰ কি আছে? এইবোৰ ইন্ধনৰ অত্যাধিক দহনে গোলকীয় উষ্ণতা বৃদ্ধিৰ মাত্ৰা বঢ়ায়। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্ন, আমি কিয় শক্তিৰ বিকল্প উৎস বিচাৰোঁ? ইয়াৰ উত্তৰটো লিখিবা। দ্ৰুত ঔদ্যোগিকৰণ আৰু আধুনিক জীৱনশৈলীৰ বাবে শক্তিৰ চাহিদা তীব্ৰ হাৰত বৃদ্ধি পাই আহিছে। বৰ্তমান মানুহে শক্তিৰ উৎস হিচাপে জীৱাশ্মজাত ইন্ধনৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল হৈ আছে, যিবোৰৰ ভাণ্ডাৰ সীমিত আৰু এইবোৰ অনৱীকৰণযোগ্য। অত্যাধিক ব্যৱহাৰৰ ফলত এই শক্তিৰ উৎসসমূহ ক্ৰমান্বয়ে শেষ হৈ আহিব ধৰিছে। এনে ভয়ানক পৰিস্থিতি আৰু পৰিৱেশ প্ৰদূষণৰ হাৰ হ্ৰাস কৰিবলৈ আমি শক্তিৰ বিকল্প উৎসৰ সন্ধান কৰিব লাগিব। 3 নম্বৰ প্ৰশ্ন, আমাৰ সুবিধাৰ বাবে বায়ু আৰু জলশক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিৱৰ্তন অনা হৈছে? তাৰ উত্তৰটো কেনেকুৱা হ'ব চাবা। উত্তৰ, বায়ু শক্তি। তাতে লিখিবা। পূৰ্বতে বায়ুকলৰ যোগেদি শক্তি আহৰণ কৰি কাৰ্য সম্পাদনা কৰা হৈছিল, কিন্তু বৰ্তমান সময়ত বৈদ্যুতিক জেনেৰেটৰৰ টাৰবাইন ঘূৰাই বৃহৎ পৰিমাণৰ বিদ্যুৎ শক্তি আহৰণ কৰা হয়। তাৰপিছত জলশক্তি। তাতে লিখিবা। পূৰ্বতে বোৱতী পানীৰ শক্তি সাধাৰণ কাৰ্যত ব্যৱহাৰ কৰা হৈছিল, বৰ্তমানে নদী বান্ধৰ জৰিয়তে পানীৰ স্থিতিশক্তিক বৃহৎ টাৰবাইন মেচিনৰ সহায়ত বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয়। ইয়াৰ পিছৰ পাঠৰ প্ৰশ্নাৱলী পেজ নম্বৰ 253 আছে। 1 নম্বৰ প্ৰশ্ন, কেনে ধৰণৰ দাপোন অৱতল, উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট, কিয়? তাৰ উত্তৰটো লিখিবা। সৌৰ কুকাৰত অৱতল দাপোন ব্যৱহাৰ কৰা হয় কাৰণ অৱতল দাপোনৰ ব্যৱহাৰেৰে সৌৰ ৰশ্মিক এটা নিৰ্দিষ্ট বিন্দুত অভিসাৰী কৰি সৌৰ কুকাৰত অতি উচ্চ উষ্ণতা পাব পাৰি, যিয়ে ৰন্ধা-বঢ়া কাৰ্যত যথেষ্ট সহায় কৰে। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্ন আছে, মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতাসমূহ কি কি? তাৰ উত্তৰটো লিখিবা। মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতাসমূহ হ'ল ক, জোৱাৰ ভাটাৰ শক্তি। জোৱাৰ ভাটাৰ শক্তি আহৰণৰ বাবে সাগৰত বান্ধ নিৰ্মাণ কৰিব পৰা উপযুক্ত স্থানৰ অভাৱ হয়। খ, তৰংগ শক্তি। তাতে লিখিবা। যিবোৰ স্থানত সাগৰৰ তৰংগবোৰ অতিশয় শক্তিশালী, তেনেবোৰ স্থানতহে তৰংগ শক্তিৰ ব্যৱহাৰ ফলপ্ৰসূ হয়। আৰু গ, মহাসামুদ্ৰিক তাপীয় শক্তি। তাতে লিখিবা।
এই ধৰণৰ শক্তি আহৰণ প্ৰক্ৰিয়া অতি জটিল আৰু অত্যাধিক খৰচী হোৱাৰ বাবে ব্যৱহাৰৰ মাত্ৰা সীমিত। ইয়াৰ পিছত ৩ নম্বৰ প্ৰশ্ন, তাপীয় শক্তি বা ভূতাপীয় শক্তি কি? তাৰ উত্তৰটো লিখিবা, ভূতাত্ত্বিক পৰিৱৰ্তনৰ ফলত ভূত্বকৰ গভীৰতাৰ উষ্ণ অঞ্চলত গঠন হোৱা গলিত শিলবোৰ ওপৰলৈ আহি উষ্ণ অঞ্চলত জমা হয়। ভূগৰ্ভৰ পানী এই উষ্ণ অঞ্চলৰ সংস্পৰ্শলৈ আহিলে বাষ্পীভূত হয়। উপযুক্ত পাইপৰ সহায়ত শিলত আবদ্ধ হৈ থকা এই বাষ্প টাৰবাইনলৈ আনি যি বিদ্যুৎ উৎপাদন কৰা হয় তাকে ভূতাপীয় শক্তি বোলে। ৪ নম্বৰ প্ৰশ্ন, নিউক্লিয় শক্তিৰ সুবিধাসমূহ কি কি? তাৰ উত্তৰটো লিখিবা পইণ্ট ছিষ্টেমত। নিউক্লিয় শক্তিৰ প্ৰধান সুবিধাসমূহ হ'ল ক, অতি কম পৰিমাণৰ ইন্ধন ব্যৱহাৰ কৰি বৃহৎ পৰিমাণৰ শক্তি উৎপন্ন কৰিব পাৰি, আৰু খ, নিউক্লিয় শক্তিক বাষ্প উৎপাদন আৰু পৰৱৰ্তী পৰ্যায়ত বৃহৎ পৰিমাণৰ বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ পিছত পাঠৰ প্ৰশ্নাৱলী আছে পেজ নম্বৰ 253। ১ নম্বৰ প্ৰশ্ন, শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ'ব পাৰেনে? কিয় পাৰে বা কিয় নোৱাৰে? ইয়াৰে উত্তৰটো লিখিবা, প্ৰকৃততে কোনো শক্তিৰ উৎসই সম্পূৰ্ণৰূপে প্ৰদূষণমুক্ত নহয়। কিছুমান শক্তিৰ উৎসৰ কাৰ্য পদ্ধতি প্ৰদূষণমুক্ত হ'লেও সঁজুলিটো তৈয়াৰ কৰোঁতে পৰিৱেশৰ কিছু পৰিমাণৰ হ'লেও ক্ষতি হয়। যিকোনো উৎসৰ পৰা শক্তি আহৰণ কৰোঁতে পৰিৱেশৰ ওপৰত কিবা নহয় কিবা প্ৰকাৰে বিৰূপ প্ৰভাৱ পৰে। সেয়েহে আমি ক'ব পাৰোঁ যে শক্তিৰ উৎসসমূহ প্ৰদূষণমুক্ত নহয়। ২ নম্বৰ প্ৰশ্ন, ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰজেন ব্যৱহাৰ কৰা হয়। তোমালোকে ইয়াক CNG-তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি? কিয় কৰিবা বা কিয় নকৰা? তাৰ উত্তৰটো এনেকৈ লিখিবা, হাইড্ৰজেনক CNG-তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিব পাৰি, কাৰণ হাইড্ৰজেনৰ দহনৰ ফলত প্ৰদূষক গেছৰ সলনি কেৱল পানীৰ বাষ্পহে উৎপন্ন হয়। আনহাতে পৰিষ্কাৰ ইন্ধন যদিও CNG-ৰ দহনৰ ফলত কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়, যিয়ে পৰিৱেশ প্ৰদূষিত কৰে। ইয়াৰ পিছৰ পাঠৰ প্ৰশ্নাৱলী আছে পেজ নম্বৰ 254-ত। ১ নম্বৰ, তুমি নৱীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা। তোমাৰ পচন্দৰ কাৰণ দৰ্শোৱা। তাৰে উত্তৰটো লিখিবা, শক্তিৰ দুটা নৱীকৰণযোগ্য উৎস হ'ল সৌৰশক্তি আৰু বায়ুশক্তি। এই শক্তিৰ উৎসসমূহ আমাৰ প্ৰাকৃতিক পৰিৱেশত নিৰবিচ্ছিন্নভাৱে পোৱা যায় আৰু এইবিলাকে কেতিয়াও শেষ নহয় আৰু অৱক্ষয় আৰু প্ৰদূষণৰ হাৰো বহুত কম। নেক্সট ২ নম্বৰ আছে, তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। তোমাৰ পচন্দৰ কাৰণ দৰ্শোৱা। তাৰে উত্তৰটো কেনেকৈ লিখিবা, শক্তিৰ দুটা ক্ষয়িষ্ণু উৎস হ'ল কয়লা আৰু পেট্ৰলিয়াম। এইবোৰক ক্ষয়িষ্ণু বুলি বিবেচনা কৰাৰ কাৰণ হ'ল এই ইন্ধনসমূহ প্ৰকৃততে সীমিত পৰিমাণতহে আছে আৰু অত্যাধিক ব্যৱহাৰৰ ফলত এই সম্পদসমূহ ভৱিষ্যতে নিঃশেষ হৈ যাব। নেক্সট আছে পাঠৰ অনুশীলনী। তাৰ ১ নম্বৰ, পানী গৰম কৰিবলৈ সৌৰ জল হিটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা। তাৰে এনচাৰটো বি নম্বৰ যিটো অপশ্যন আছে তোমালোকৰ কিতাপত, ডাৱৰীয়া দিন, সেইটো হ'ব উত্তৰ। ২ নম্বৰ, তলৰ কোনটো জীৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়? সেইটো হ'ব অপশ্যন নম্বৰ চি, নিউক্লিয় শক্তি। ৩ নম্বৰ প্ৰশ্ন, আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহসংখ্যক উৎসৰ শক্তি হ'ল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌৰশক্তিৰ আধাৰিত নহয়? তাৰ উত্তৰটো হ'ব অপশ্যন চি, নিউক্লিয় শক্তি। ৪ নম্বৰ প্ৰশ্ন, শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰশক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা। ইয়াৰে উত্তৰটো কেনেকুৱা হ'ব ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালদৰে চাই ল'বা। ইয়াৰে উত্তৰটো হ'ব জীৱাশ্মজাত ইন্ধন। ই অনৱীকৰণযোগ্য শক্তিৰ উৎস যাৰ ভাণ্ডাৰ সীমিত, যেনে কয়লা, পেট্ৰলিয়াম। জীৱাশ্মজাত ইন্ধনে আৰু ইয়াৰ দহনে পৰিৱেশ প্ৰদূষিত কৰে, এচিড বৰষুণ তথা সেউজগৃহ প্ৰভাৱৰ বৃদ্ধি কৰে। জীৱাশ্মজাত ইন্ধনবোৰ দিন ৰাতি উভয়ে ব্যৱহাৰ কৰিব পাৰি। আৰু সৌৰশক্তি তোমালোকে লিখিবা, সৌৰশক্তি এবিধ নৱীকৰণযোগ্য শক্তিৰ উৎস যাৰ ভাণ্ডাৰ অফুৰন্ত। সৌৰশক্তিয়ে পৰিৱেশ প্ৰদূষণ নকৰে। সৌৰশক্তি কেৱল দিনৰ ভাগতহে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ পিছৰ ৫ নম্বৰ প্ৰশ্ন আছে, শক্তিৰ উৎস হিচাপে জৈৱ উপাদান জলবিদ্যুতৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা। অৰ্থাৎ আমাক ইয়াতে জৈৱ উপাদান আৰু জলবিদ্যুতৰ মাজত তুলনা কৰিব দিছে। তোমালোকে এনেকৈ লিখিব পাৰা, জৈৱ উপাদান উদ্ভিদ আৰু প্ৰাণীজাত অৱশিষ্টৰ পৰা উৎপাদন কৰা শক্তিক জৈৱ শক্তি বোলে।
জৈৱ শক্তি তুলনামূলকভাৱে কম খৰচতে উপলব্ধ হয়, কিন্তু ইন্ধন হিচাপে প্ৰত্যক্ষভাৱে জ্বলালে ধোঁৱা আৰু ছাই উৎপন্ন কৰে। জলবিদ্যুৎ, তাতে লিখিবা নদীত বান্ধ নিৰ্মাণ কৰি পানীৰ স্থিতিশক্তিক ব্যৱহাৰ কৰি উৎপাদন কৰা হয়। ই প্ৰদূষণমুক্ত যদিও বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিলে বৃহৎ পৰিস্থিতিতন্ত্ৰ বিনষ্ট হয় আৰু জনবসতি স্থানান্তৰকৰণৰ সমস্যাৰ সৃষ্টি হয়। নেক্সট 6 নম্বৰ আছে তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতাসমূহ কি কি? তাৰ উত্তৰটো চাবা বতাহ, এই নম্বৰটোত আছে। বতাহৰ সীমাবদ্ধতাসমূহ হ'ল ক বায়ু শক্তি পাম্প কেৱল তেনেবোৰ স্থানতহে প্ৰতিষ্ঠা কৰিব পাৰি যিবোৰত বছৰৰ সৰহভাগ সময় ধৰি বতাহ বলি থাকে, আৰু খ বায়ু শক্তিৰ পামৰ বাবে এক বৃহৎ অঞ্চলৰ মাটিৰ প্ৰয়োজন হয়। বি নম্বৰ আছে তৰংগ, তাৰে যি সীমাবদ্ধতা সেইটো হ'ল যিবোৰ স্থানত সাগৰৰ তৰংগবোৰ অতিশয় শক্তিশালী তেনেবোৰ স্থানতহে তৰংগ শক্তিৰ উৎপাদন কৰিব পাৰি। তৰংগ শক্তি সাধাৰণ তৰংগৰ পৰা আহৰণ কৰিব নোৱাৰি। আৰু চি নম্বৰ জোৱাৰ ভাটা, তাতে লিখিবা জোৱাৰ ভাটাৰ শক্তি উৎপাদন আৰু আহৰণ কৰিবলৈ সাগৰীয় ঠেক স্থানত বান্ধ নিৰ্মাণ কৰিব লাগে, কিন্তু সাগৰত এনে বান্ধ নিৰ্মাণ কৰাটো অতি কঠিন। পিছত 7 নম্বৰ আছে কিহৰ আধাৰত শক্তিৰ উৎসসমূহ? এ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য, বি ক্ষয়িষ্ণু আৰু অক্ষয়িষ্ণু বুলি শ্ৰেণীভুক্ত কৰিবা। এ আৰু বিত উল্লেখ কৰা বাচন একেই নে? তাৰ উত্তৰটো তোমালোকে লিখিবা এ প্ৰকৃতিত শক্তিৰ উৎসৰ আধাৰ পুনৰ তৎক্ষণাত সৃষ্টি আৰু ঘূৰাই পোৱাৰ সম্ভাৱনীয়তাৰ আধাৰত নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ হিচাপে শ্ৰেণীভুক্ত কৰা হয়। বি নম্বৰ শক্তিৰ উৎসসমূহৰ ব্যৱহাৰৰ ফলত ভৱিষ্যতে শেষ হৈ যোৱাৰ সম্ভাৱনাৰ ওপৰত ভিত্তি কৰি ইয়াক ক্ষয়িষ্ণু আৰু অক্ষয়িষ্ণু সম্পদ হিচাপে শ্ৰেণীভুক্ত কৰা হয়। এ আৰু বিত উল্লেখ কৰা বাচন প্ৰক্ৰিয়া প্ৰায় একেই, কাৰণ নৱীকৰণযোগ্য শক্তিৰ উৎসসমূহেই সাধাৰণতে অক্ষয়িষ্ণু হয় আৰু অনৱীকৰণযোগ্য শক্তিৰ উৎসসমূহ সাধাৰণতে ক্ষয়িষ্ণু হোৱা দেখা যায়। ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্ন এটা আদৰ্শ শক্তিৰ উৎসৰ গুণসমূহ কি কি? তাৰ উত্তৰটো লিখিবা এটা আদৰ্শ শক্তিৰ উৎসৰ গুণসমূহ হ'ল ক নম্বৰ প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত ই সৰহ পৰিমাণৰ শক্তি উৎপাদন কৰিব পাৰে। খ নম্বৰ ই সহজতে উপলব্ধ হ'ব লাগে। গ নম্বৰ ইয়াৰ সঞ্চয় আৰু পৰিবহণ সহজসাধ্য হ'ব লাগে। আৰু খ নম্বৰ ই মিতব্যয়ী হ'ব লাগে আৰু পৰিৱেশৰ বিস্তৰ ক্ষতিসাধন কৰিব নালাগে। নেক্সট 9 নম্বৰ প্ৰশ্ন সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি? এনে স্থান আছেনে য'ত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত? তাৰে উত্তৰটো তোমালোকে চাবা সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ হ'ল সুবিধা সৌৰ চুলাৰ ব্যৱহাৰে পৰিৱেশ প্ৰদূষণ নকৰে আৰু ইয়াৰ উৎপাদন খৰচ বহুত কম। সৌৰ চুলাৰ পৰা লাভ কৰা ইন্ধন বিনামূলীয়া। সৌৰ চুলা ব্যৱহাৰ কৰাৰ অসুবিধাসমূহ কি কি? সৌৰ চুলা কেৱল দিনৰ ভাগতহে ফৰকাল বতৰত ব্যৱহাৰ কৰিব পাৰি। ৰাতি বা ডাৱৰীয়া বতৰত সৌৰ চুলা ব্যৱহাৰ কৰিব নোৱাৰি। যিবোৰ স্থানত বছৰৰ বেছিভাগ সময় বতৰ ডাৱৰীয়া হৈ থাকে বা সূৰ্যৰ পোহৰ পৰ্যাপ্ত পৰিমাণে নপৰে তেনে স্থানত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত। ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্ন পৰিৱেশৰ ওপৰত শক্তিৰ বৰ্ধিত চাহিদাৰ প্ৰভাৱ কি কি? শক্তিৰ ব্যয় হ্ৰাস কৰিবৰ বাবে তুমি কি কি পদক্ষেপ লোৱাৰ পৰামৰ্শ দিবা? তাৰে উত্তৰটো তোমালোকে এনেকৈ লিখিব পাৰা শক্তিৰ বৰ্ধিত চাহিদাৰ ফলত পৰিৱেশৰ ওপৰত পৰা প্ৰধান বিৰূপ প্ৰভাৱসমূহ আৰু ইয়াক হ্ৰাস কৰাৰ পদক্ষেপসমূহ হ'ল 1 নম্বৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ। তাৰ 1 নম্বৰ পইণ্ট প্ৰদূষণৰ হাৰ বৃদ্ধি। শক্তিৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে আমি জীৱাশ্মজাত ইন্ধন অধিক মাত্ৰাত দহন কৰিবলগীয়া হৈছে, যিয়ে পৰিৱেশত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। 2 নম্বৰ আম্লিক বৃষ্টি, তাতে লিখিবা এই ইন্ধনসমূহৰ দহনৰ ফলত নিৰ্গত হোৱা কাৰ্বন, নাইট্ৰজেন আৰু ছালফাৰৰ অক্সাইডবোৰে আম্লিক বৃষ্টিৰ সৃষ্টি কৰে, যিয়ে আমাৰ জল আৰু স্থল সম্পদসমূহৰ বিস্তৰ ক্ষতিসাধন কৰে। 3 নম্বৰ গোলকীয় উত্তাপ বৃদ্ধি, তাতে লিখিবা দহনৰ ফলত নিৰ্গত হোৱা কাৰ্বন ডাই অক্সাইড গেছে সেউজগৃহ ক্ৰিয়াৰ সৃষ্টি কৰে। ইয়াৰ ফলত পৃথিৱীৰ উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। আৰু 4 নম্বৰ পৰিস্থিতিতন্ত্ৰৰ ক্ষতি, তাতে লিখিবা শক্তিৰ চাহিদা পূৰাবলৈ জলবিদ্যুৎ উৎপাদনৰ বাবে নিৰ্মাণ কৰা বৃহৎ নদীবান্ধৰ ফলত বৃহৎ পৰিস্থিতিতন্ত্ৰৰ বিনষ্ট হয়। ইয়াৰ পিছত শক্তিৰ ব্যয় হ্ৰাস কৰিবৰ বাবে ল'বলগীয়া পদক্ষেপসমূহ কি কি? ক নম্বৰ বিদ্যুতৰ সুব্যৱহাৰ, তাতে লিখিবা প্ৰয়োজন নথকা সময়ত বৈদ্যুতিক সামগ্ৰীবোৰ বন্ধ কৰি ৰাখিব লাগে।
খ নম্বৰ বিকল্প পৰিবহণ ব্যৱস্থা কম দূৰত্বৰ ঠাইসমূহত যাতায়াত কৰিবৰ বাবে খোজ কৰা নাইবা চৰকাৰী পৰিবহণৰ ব্যৱহাৰ কৰিব লাগে। গ নম্বৰ বিকল্প শক্তিৰ ব্যৱহাৰ, তাতে লিখিবা জীৱাশ্মজাত ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা কমাই শক্তিৰ নৱীকৰণযোগ্য উৎসৰ বহুল ব্যৱহাৰ কৰিব লাগে। আৰু ঘ নম্বৰ শক্তি ৰাহি কৰা সঁজুলিৰ ব্যৱহাৰ, তাতে তোমালোকে লিখিব পাৰা সাধাৰণ বাল্বৰ সলনি শক্তি ৰাহি কৰা LED বাল্ব আৰু কাৰ্যক্ষম উন্নত প্ৰযুক্তিৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰিব লাগে। গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান জেনেৰেল ছায়েন্সৰ লেচন নম্বৰ 14 শক্তিৰ উৎসসমূহ এইটো লেচনৰ গোটেইবিলাক প্ৰশ্ন উত্তৰ। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিবা, তোমালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। সোনকালে লগ পাম তোমালোকক এই চেনেলৰ অন এটি ভিডিঅ'লৈ। তেতিয়ালৈ ধন্যবাদ।